গুড ইভিনিং ফ্ৰেণ্ডছ। আজি আলহী আহিব ঘৰলৈ। আলহী মানে ননদ আহিব। সেই ভাগিনটো গৰমৰ বন্ধৰ কাৰণে কেইদিনমান আমাৰ ঘৰত আছিলেহি। আজি সি যাবগৈ, সেইবাবে মাক দেউতাক আহিব তাক নিবলৈ। সেইকাৰণে মই অকণমান বনোৱা কৰাত অলপ লাগিম। নহৰু, আদা, জলকীয়া আৰু আলু লৈছোঁ ৰেডি কৰিবৰ কাৰণে। এনেদৰে শহুৰদেউতে সদায় পেপাৰ পঢ়ে আবেলি। আলু পিঁয়াজবোৰ গোটাই লওঁ। গোটাই লৈ আকৌ আপোনালোকক লগ পাই আছোঁ। আকোদে মাংস কাটি আছে। ঘৰৰে হাঁহ আছিল আৰু ঘৰৰ হাঁহ খাব মন নাছিল, কিন্তু পটককৈ মাংস পোৱা নগ'লে মানে ঘৰৰে হাঁহ এয়া আকোদাই কাটি আছে। মোৰ আলু, পিঁয়াজ, নহৰু, জলকীয়া, আদা বাকলি গুচাই হৈ গ'ল। ধুনুৱে লগ পালে আকৌ ননদৰ সৰু ল'ৰাটো, এতিয়া তাৰ লগত খেলিছে। সি এইকেইদিন ল'ৰা ছোৱালী লগ পাইছে, বহুত ভাল পাইছে খেলিবৰ কাৰণে।